ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই অভিজিত ব্লগ চেনেল। তো আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। মংগলদৈ স্কিল ইউনিভাৰ্চিটি আপোনালোকক অলপ সৰু আমাৰ কেম্পটো দেখাবৰ কাৰণে চেষ্টা কৰিম। তো শেষলৈ চাই থাকিব ভিডিঅ'টো, বেক কেমেৰাৰে গোটেইখিনি ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো হ'ল স্কিল ইউনিভাৰ্চিটিৰ আমাৰ কেম্প, থাকা কেম্প হয়। আৰু নতুনকৈ 4 লাইন হৈ আছে যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সিফালেদি অহা খাৰখোৱা সিফালেদি অহা যোনটো ৰোড হৈ আছে এইটো 4 লাইন হয়। এইটো আপোনালোকে চাই আছে, 4 লাইনৰ কাম চলি আছে বৰ্তমান। আৰু এয়া হ'ল আমাৰ ঘুমোৱা বিচনা। আগতে দুটা আছিলে, তো এতিয়া ছিংগুল কৰা হৈছে। আগতে এটাৰ ওপৰত এটা আছিলে ন। আৰু এতিয়া আপোনালোকক পাকঘৰটো দেখাই আছোঁ। এয়া চাওক আমাৰ পাকঘৰটো কি ধুনীয়াকৈ প্লাইবোৰ্ড দি কি ধুনীয়া কৰা হৈছে। আৰু আপোনালোকক আৰু দেখাই আছোঁ। আৰু ইয়াতে চাওক, এইটো চাওক ফ্ৰিজটো চাওক, এই ফ্ৰিজত আৰু এয়া গৰমৰ কাৰণে ঠাণ্ডা আনি ৰাখিছে, যেতিয়া ইচ্ছা তেতিয়া খাব পৰা যায়, কোনো টেনশ্যন নাই। আৰু বাকীখিনি বাহিৰত ধুনীয়া দেখাই আছোঁ। আৰু কেম্প আছে আমাৰ, আৰু এটা ঘৰ আছে, তো সেইটো ঘৰৰ আপোনালোকক লৈ যাই আছোঁ দেখাবৰ কাৰণে। তো আমাৰ থকা ঘৰ হৈ গ'ল দুটা, মানুহ 40টাৰ ওপৰত আছোঁ। মংগলদৈ স্কিল ইউনিভাৰ্চিটিৰ মাজৰ ভাগ এইটো। তো 1 নম্বৰখিনি এই যোনটো বিল্ডিং বৰ্তমান হৈ গৈছে, তো সেইখিনি 1 নম্বৰ হ'ল, 1 নম্বৰ ছাইট। আৰু এইটো মাজৰ ভাগ, ইয়াতে ৰাস্তাৰ কাৰণে ইয়াতে কেম্প বনোৱা হৈছে ন। তো সেইকাৰণে ৰাস্তাটো হোৱাৰ কাৰণে এইটো মাজৰ, আৰু আছে আৰু এটা কেম্প আছে সিফালে। তো 3টা ভাগ আছে। তো এইটো হ'ল কেম্পৰ পিছপিনি ছাইড, এয়া চাওক। তো এয়া হ'ল ধুনীয়াকৈ মাকৈ খেতি চেতি আছে, বহুত ভাল। আৰু এয়া হ'ল, এয়াও কেম্প থকা হয়। এয়াও সম্পূৰ্ণ থকা ৰুম। এইটো টিনৰ ঘৰেৰে বনোৱা হৈছে। এয়া চাওক কি ধুনীয়াকৈ টিনৰ ঘৰেৰে বনোৱা হৈছে। এয়া ডাইনিং টেবুল, চব বস্তুৱে আছে। আৰু এইটো দংকল পাৰৰ লগতে কি ধুনীয়া মাকৈৰ খেত। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্ট কৰিব ভিডিঅ' যদি কিবা বেয়া পাইছে, সেইটো ভাল কৰিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম।